morning guys, welcome back to my channel. মই প্ৰিয়ংকা আপোনাক স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজি মই ৰাতিপুৱা বহুত সোনকালে উঠি গ'লো কাৰণ টোপনি ভাঙি গৈছিলে। কালি ৰাতিপুৱা বহুত জলদি শুইছিলোঁ। সো মই 4টা বজাতে উঠিলোঁ। 4টা বজাত উঠি মই আধা ঘণ্টা জাষ্ট বহি আছিলোঁ, একো কৰা নাছিলোঁ। কেতিয়াবা আপোনাৰ এনেকুৱা নহয় যে মই ফোন টাচ কৰি আছিলোঁ বা লেপটপত কিবা কৰি আছিলোঁ, মই জাষ্ট বহি আছিলোঁ। কেতিয়াবা কি হয় আপোনাৰ বহি থাকি বহুত ভাল লাগে। তাৰপিছত মই ভাবিলোঁ যে নাই, কালি ৰাতি অলপ কাম পেণ্ডিং হৈ আছিলে মোৰ। মই একচুৱেলি বহুত জলদি হৈ গৈছিলোঁ। সেই কামখিনি মই কমপ্লিট কৰিলোঁ। মই ভাবিছিলোঁ দিনটো ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ কামখিনি কমপ্লিট কৰি ল'লে বহুত ভাল হয়। চ' মই এই ভিডিঅ'টোত আজি দেখাম যে মই দিনটোত মানে মৰ্ণিঙত কি কৰোঁ, মৰ্ণিং এক্টিভিটিখিনি মোৰ দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন বাৰু। আৰু এতিয়া বাজিছে ৰাতিপুৱা 7টা। চ' মই 7টাৰ পৰা মোৰ মৰ্ণিংটো ষ্টাৰ্ট কৰিছোঁ একচুৱেলি। চ' আপোনালোকে চাই দিব ভিডিঅ'টো। BB Relief বুলি এটা এপ আছে য'ত আপোনাৰ বহুত জলদি ডেলিভাৰ কৰি দিয়ে। যেনেকৈ মই ৰাতি অৰ্ডাৰ কৰিছিলোঁ, ৰাতিপুৱা আহি পাই গৈছে। চ' মোৰ কাৰণে বহুত সুবিধা হয় এই বস্তুটোৰ পৰা। মোৰ অৰ্ডাৰখিনি আহি পাইছে, বলক মই অৰ্ডাৰটো লৈ লৈছোঁ। মোৰ অৰ্ডাৰখিনি আহি পাইছে। বহুতখিনি বস্তু অৰ্ডাৰ কৰিছিলোঁ, মই দেখাই দিম বাৰু ভিতৰত গৈ। আৰু এইটো হ'ল এপটো। চ' মই অৰ্ডাৰ কৰিলোঁ কল, অনিয়ন, টমেটো, কেপচিকাম, ডাব পানীটো বহুত সৰু অৰ্ডাৰ কৰিছোঁ মই, হয়তো ৰিপ্লেচমেণ্ট বা ৰিফাণ্ড মাৰিম। কলপাত দি মই এটা বস্তু ট্ৰাই কৰিম, মোৰ মায়ে শিকাইছে, চাওঁ কি হয়। যদি ভাল হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এইটো হ'ল ভেনিলা এচেঞ্চ। চুপাৰটো ষ্টাৰ্ট কৰোঁ গিলোৰ টেবলেটৰ পৰা। গিলোৰ টেবলেট আপোনাৰ ব্লাড পিউৰিফাইড কৰাত হেল্প কৰে, ইমিউনিটি চিষ্টেম বঢ়ায়। মোক মায়ে দি পঠাইছিলে। মই পতঞ্জলিৰ গিলোৰ টেবলেটটো ইউজ কৰি আছোঁ। মই জাষ্ট দুৰ্গা পূজাত যাওঁতে মায়ে দি পঠাইছিলে। তাৰ দুৰ্গা পূজাৰ পিছৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ আৰু বেনিফিটছ পাইছোঁ মই, এনেকুৱা নহয় যে নাই পোৱা। আপোনাৰ ডাইজেশ্যনটো হেল্প কৰে। চ' অভাৰঅল মানে ভাল হয় আপোনাৰ ৰাতিপুৱা মৰ্ণিংটো ষ্টাৰ্ট কৰিবলৈ গিলোৰ টেবলেট দি পেলাই। আৰু মই অলপ গৰম পানী ইউজ কৰোঁ ৰাতিপুৱা, যিটো মানে পানী খাওঁ। আপোনাৰ গৰম পানীৰ লগতে মই টেবলেটটো লওঁ, একদম লাইট কুহুমীয়া যিটো গৰম বুলি কয়, সেই গৰম পানীটো খাওঁ। মই টেবলেট খাই পেলাই বহুত বেয়া পাওঁ আৰু মই টেবলেট খাব নাজানো। মোৰ কিবা মুখতে টেবলেটটো বলি যায় বা ডিঙিত লাগি যায়, মোৰ বহুত প্ৰব্লেম হয়। তথাপিও মই মানে খাই লওঁ আৰু। সৰু থাকোঁতেতো মায়ে চামুচত টেবলেটটো আপোনাৰ কিবা গুড়া কৰি তাৰপিছত পানীৰ লগত মিক্স কৰি যেনেকৈ খুৱাইছিলে, সেইটোতো আৰু বেছি বেয়া লাগে। তাৰপিছত মই অলপ ড্ৰাই ফ্ৰুটছ খাওঁ। ড্ৰাই ফ্ৰুটছ মই আলমণ্ড, বাদাম আৰু কিচমিচ লৈছোঁ। ইয়াৰ যিটো বাকলি আছে, এই বাকলিটো আপোনাৰ এৰাই খাব লাগে, কাৰণ বাকলিটো আমাৰ হেল্থৰ কাৰণে ভাল নহয় বুলি কয়। আপোনাৰ শ্ল' পয়জন বুলি কোৱা হয় বাকলিটো। চ' মই এই ড্ৰাই ফ্ৰুটছখিনি খাওঁ। আৰু মই এইটো লৈছোঁ নাৰিকলৰ পানী। একচুৱেলি মোৰ বহুত পিম্পলছৰ প্ৰব্লেম হৈছে, কাৰণ মই পানী বহুত কম খাওঁ। এতিয়া ষ্টাৰ্ট কৰিছোঁ খোৱা। আপোনালোকেও পানী খাব। পানী বেছি খালে মানে আপোনাৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয় আৰু প্লাছ বহুত ভাল হয় আপোনাৰ। মই পানী কম খাওঁ, সেইটো মোৰ এটা কাৰণ হৈছে, যিটোৱে মোক হেল্প কৰা নাই ৱেইট গেইন কৰিবলৈ, কাৰণ মই ডাইট ভালকৈ ফ'ল' কৰি আছোঁ। তথাপিও মোৰ ৱেইট গেইন হোৱা নাই। মোক ট্ৰেইনাৰেও কৈছে যে তুমি পানী 3-4 লিটাৰ খাবা। আৰু মোৰ মায়ে দেখিলেতো পূৰা খং কৰিব যে পানী নাই। এতিয়া মই পানী খাওঁ, আগতে মই কমৰ পানীটো ইউজ কৰাৰ কাৰণ এইটোৱে হ'ল যে মোৰ বহুত পিম্পলছ হৈছে, অলৰেডি কৈছোঁৱে। চ' এই পিম্পলছখিনিত আৰু আপোনাৰ স্কিনৰ কাৰণেও বহুত ভাল হয় বোলে, মোক ফ্ৰেণ্ড এজনীয়ে কৈছে। চ' সদায় মই BB Dailyতে মই ছাবস্ক্ৰাইব কৰি লৈছোঁ। আপোনাৰ সদায় মৰ্ণিঙত এটা ডাবৰ পানী দি যায়। মই জাষ্ট ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনাৰ এইটো বেছি ঠাণ্ডা হ'লে নাখাব। ইয়াতে এতিয়াও ঠাণ্ডা পৰা নাই, আপোনালোকে দেখিব পাৰিছে মই নৰ্মেল টি চাৰ্টত আছোঁ। যদি ঠাণ্ডা থাকে তেতিয়াহ'লে ডাবৰ পানীটো খাব নালাগে, কাৰণ ডাবৰ পানীটো অলৰেডি ঠাণ্ডা হয়। চ' আপোনালোকে ট্ৰাই কৰিব যে এভইড কৰিবলৈ। মই এই ড্ৰাই ফ্ৰুটছখিনি খাই লওঁ, তাৰপিছত মই দেখাম যে মই ব্ৰেকফাষ্টত ডাবৰ পানী আপোনাৰ থৈ দিছিলোঁ ফেচত লগাবলৈ। ফেচত লগালে বোলে আপোনাৰ বহুত ভাল হয়। চ' আপোনালোকেও যদি ঘৰত ডাবৰ পানী খায়,
তেতিয়াহ'লে এনেকৈ ফেচত লগাই চাবচোন। মই কণ্টিনিউৱাছলি 1 উইক কৰিম, কৰি চাওকচোন কি হয়, কিবা ভাল ৰিজাল্ট পোৱা যায় নেকি। ডাবৰ পানী আপোনাৰ যিবোৰ মুখত দাগ থাকে ন, সেই দাগবোৰ আঁতৰোৱাত বহুত হেল্প কৰে। আমাৰ কেতিয়াবা হয় ন চিকেন পক্স বা তেনেকুৱা টাইপৰ আপোনাৰ বেমাৰ আজাৰবোৰত, যিবোৰত আপোনাৰ বডিত দাগবোৰ ৰৈ যায়, সেই দাগবোৰ ৰিমুভ কৰাত আপোনাৰ বহুত হেল্প কৰে। ডাবৰ পানীখিনি মানে দাগটো আঁতৰাবলৈ ইউজ কৰিব পাৰে ৰেগুলাৰলি, এটলিষ্ট 2 উইকছৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে। মই ব্ৰেকফাষ্টৰ এতিয়া বনাম এগ হোৱাইটৰ ভুৰ্জি বনাম। কেপচিকাম এড কৰিম, টমেটো এড কৰি দিম, কেপচিকাম আৰু টমেটো এড কৰি দিলোঁ, অলপ ব্লেক পেপাৰ এড কৰিম, মিক্স কৰি দিম এইটোক। মই ৰিফাইন এড কৰি দিছোঁ একদম অকণমান। তেলটো গৰম হৈ আহিছে, এতিয়া মই এইখিনি ঢালি দিছোঁ। অমলেট টাইপৰো বনাব পাৰি, কিন্তু মোৰ ভুৰ্জি টাইপৰ বেছি ভাল লাগে খাই। মই চীজ এড কৰি দিম এতিয়া, এটা কিউব লৈছোঁ। মোৰ মৰ্ণিং ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এতিয়া হৈছে ব্ৰেকফাষ্টৰ টাইম, আৰু মই ব্ৰেকফাষ্টত লৈছোঁ আপোনাৰ মিল্ক চকলেট বানানা শ্বেক আৰু আপোনাৰ আন্দা ভুৰ্জি, যিটোত মই অনলি হোৱাইট পৰ্চনটো ইউজ কৰিছোঁ, কাৰণ য়েল্ল' পৰ্চনটোৰ পৰা মই বহুত প্ৰব্লেম ফেচ কৰোঁ। আপোনাৰ য়েল্ল' পৰ্চনটোৰ পৰা একচুৱেলি বহুত স্কিনৰ প্ৰব্লেম এইবোৰ হয়, গতিকে মই সেই বস্তুটো এভইড কৰোঁ। আৰু এইটো মোৰ 1 উইকৰ কাৰণে থাকিব এই আন্দা ভুৰ্জিটো, তাৰপিছত আকৌ চেঞ্জ হ'ব, সিহঁতে চেঞ্জ কৰি পেলাই ক'ব যে কি খাব লাগে ট্ৰেইনাৰে। চ' মই জিম যোৱাৰ আগতে এইখিনিয়ে খাই যাওঁ, আৰু কেতিয়াবা ইচ্ছা কৰিলে ডাৰ্ক চকলেট অকণমান খাই যাওঁ, যেতিয়া মানে অলপ বেছি এনাৰ্জি মানে ডাউন যেন ফিল হয় তেতিয়া। চ' এইখিনিয়ে আছিলে মোৰ মৰ্ণিঙৰ ৰুটিন। ইয়াতকৈ বেছি মই একো নাখাওঁ মৰ্ণিঙত। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগৰ ভিডিঅ'খিনিত মই বহুতখিনি ছাপোৰ্ট পাইছোঁ আপোনালোকৰ পৰা, চ' তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ।